Hi, hello everyone. Good morning সকলোকে এতিয়া মই ভিডিওটো ষ্টাৰ্ট কৰিছো টাইমটো চাই কৈ আছো 11:54 সো এটা আফটাৰনুনে হ'ব হৈছে জাস্ট 6 মিনিট এগত আপোনালোকক মই গুড মৰ্নিং জনাইছো সকলোৰে দিনটো ভাল হওক আশা ৰাখিছো আৰু নেক্সট আজি মই কি কৰো কি কিনকো দেখাই যাম মই হৈঠা টাইম হল মই হৈঠি কাম কৰিলো তাৰছত কালাৰ দি আছে মিষ্টিয়ে সো তেখেতসকলক মই কালাৰখিনি দেখাই দিলো মই দেখাম আপোনালোকক কি কালাৰ কৰিছে ঘৰত কেনেকুৱা ধৰণৰ পৰিবেশৰ সৃষ্টি হৈ আছে আৰু বাকি ঘৰ ৰাতিপুৱা হৈঠি কাম বনখিনি কৰিলো বাকি এইখিনি সময়খিনি মই আপোনালোকক দেখাই আছো আজি কি কৰো কি নকৰো ঠিক আছে ইয়া সাকসন কি ধুনিয়া লাগিছে এজপা অৰ্কিড হয় মই দেখাই দিছো আপোনালোকে শৰ্ট ভিডিওত ইয়াৰ দেখিবা ভিডিও এইবিলাক হৈছে মাৰ ফুল মই আপোনালোকক দেখাই দিছো ইয়া সাকসন কি ধুনিয়া কৰি ৰুইছে আৰু ইয়া দেখিছেনে খুব ধুনিয়া লাগিছে আৰু লগতে হিয়া কল ফুল সাবদি গছপাত কিমান লমালমে লাগিছে সাকসন একদম বহুত ধুনিয়া দেখা পাইছে আৰু ইয়া কল ফুলৰ পাতিয়া নেক্সট হোফলে আজাৰ আছিল মই দেখাম এজপা কিন্তু পালেং শাক হয় গদি পালেং শাকৰ ফুল নাই দেখাব পৰা নাই এজাৰ ফুলজোপা আছিলে মই দেখাব পৰা নাই পিছত কেতিয়াবা দেখাম দেই হিটটো চাইডে আছে এজাৰজোপা হিটটো চাইডে থাকিলে মই দেখাব পৰা নাই সো আপোনালোকক মই পিছত দেখাই আছো ইয়াত চাকচোন বিভিন্ন কালাৰৰ ফুল ফুলিছে ইয়েলো পিংক আৰু ব্লু ফুলিছিলে এটা নাই আছে ইয়া হৈছে আমাৰ ঘৰৰ ফুলৰ বাগিচাৰ মাজতে দিয়া জলকীয়া আৰু খুব ধুনিয়াকৈ লাগিছে জলকীয়াজোপা যেতিয়া পকিছে তেতিয়াহে জাল হয় এই জলকীয়াটো প্ৰায় গোল হয় কিন্তু জালটো বীজ জলকীয়াৰ দৰে আৰু এয়া হৈছে আমাৰ ফুলবিলাক যিবিলাক মই সচৰাচৰ আপোনালোকক দেখাই থাকো আপোনালোকেও চাই হেউজীয়া প্ৰকৃতিটো ভাল পাব বুলি মই আপোনালোকলৈ আগবঢ়ালো এইবিলাক মই টাবত এনেদৰে গিলত হেঙিং কৰি দিছিলো কেনেকুৱা লাগিছে নিশ্চয়কৈ কমেন্ট কৰি জনাব আৰু যদি ভাল পাইছে তেতিয়ালে প্লিজ চেনেলটো সাবস্ক্ৰাইব লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব যৌতুক ঘটনা ডাইনিং টেবুল কালি ৰং দি দিছে মানে হেৰি হোৱা কাৰণে আপডাল কৰি থাকে হয়নে খালি কালাৰ কৰি দিছে কৈ থকা যৌতুক ঘটনা বস্তু আমাৰ কেনেকুৱা লাগিছে হাঁহি আছে নকয় লাজ কৰিছে কিন্তু কালাৰ দিলে তেখেতে মাক কৈ আছিলো যে ইমান যে ফুলবিলাক ৰুইছে বা খানা বনাই এইবিলাক সব ইউটিউবত ভিডিও আপলোড কৰিব লাগে ইনি নিজৰ মনটো ভালে মই কৈছে নবনাও মই নকৰো কিন্তু মানে ইনেই কৈছে তেওঁ যদি ধুনীয়া কৰিবলৈ পাওঁ হয়তো কৰিবও পাৰে নাজানো তাৰ পাছত তেওঁ মানে কথা পাতিবলৈ ইচ্ছা নাই ভাগৰো লাগিছে ইটো কৰিবলৈ নি তাৰ পাছত অকমান ৰেষ্ট লৈ আছিলে তাৰপিছত কবল মোক খং কৰিবলৈ নাপায় হাঁহিছে মানে এনেকৈ নমস্কাৰ এটা কৰি আছে মোৰ ইমান হাঁহি উঠিছে এয়া মানে এক্টিং কৰিছে যে কব মন নাই মুখে মাতিব ইচ্ছা নাই হয় বোলেতো দি দিম আকৌ ইউটিউবত এনেকৈ ক'লোঁ তাৰপিছত কৈছে একো নাই দি দিব তাৰপিছত হাঁহি আছে ৰ'বই পৰা নাই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ কেনেকুৱা পালে চাই আৰু কাৰ মাসকল বাৰু এনেকুৱা জনাবচোন দেই যেতিয়া গালি দিবলৈ মানে নাপাইগে বিচাৰি এনেকুৱা কৰি দিয়ে লিখা কৰি দিছে মই আজি আপোনালোকক দেখাই দিম চাই দিব এনেই মই ঘৰটো আপোনালোকক যে কৈছিলোঁ কালাৰ কৰি থকা হৈছে অলপমান দেখাই দিম বুলি এয়া চাওক আৰু বাকীবিলাক পিছত দেখাম আৰু এতিয়া এইখনকে দেখাইছোঁ হয়নে চব দেখাই দিলেতো নহ'ব হয়নে নহয় মা সেইটো কাৰণে আমি অলপ দেখাইছোঁ পিছত বাকী গোটেই ঘৰ দিম যদি আপোনালোকে বিচাৰে আমি হোম টুৰো দিম হয়নে নেক্সট এতিয়া মই
পিঠাৰ চাহ খাইছোঁ নিজে বনাইছিলোঁ দেই খাবলৈ বিৰাট টেষ্টি আহি আছোঁ মই এতিয়া চাহ কৰিবৰ বাবে ধূপ চাকি জ্বলালোঁ জ্বলাই পেলাই মই সন্ধিয়া মাহঁতৰ বাবে চাহ কৰিবলৈ আহিছোঁ ফেনৰ চুইচটো দি দিছোঁ তাৰপাছত এতিয়া ইয়াত এইবিলাক অলপমান কাম চাপিবলৈ আছে মই সেইখিনি পিছত কৰিম তেতিয়া মই দেখাম এতিয়া মই চাহকণ কৰি লওঁ আপোনালোকে ইভিনিং টাইমত কোনে কোনে চাহ খাই ভাল পায় কমেণ্ট কৰি জনাবচোন মই ইয়াত গেছত চাহ দিলোঁ পানীটো উতলাওক তাৰ মাজত আপোনালোকৰ লগত দুআষাৰ কথা পাতোঁ কোনে কোনে বাৰু গৰম হওক ঠাণ্ডা হওক চাহ খাই বাৰু জনাবচোন আৰু কোনে কোনে এনেদৰে গৰম আৰু ঠাণ্ডাত চাহ খাই জনাব আৰু যিসকল শিক্ষাৰ্থীয়ে মোৰ এই চেনেলটো চাই আছে তেওঁলোকক মই এটা কথা কওঁ ইভিনিং টাইমত পাৰিলে যিসকলে নাখায় বেলেগ কথা কিন্তু যিসকলে চাহ খায় কিন্তু চাহ খোৱাটো মই ভাবোঁ বেয়া নহয় যিহেতু চাহ হৈছে আমাৰ অসমৰ গৌৰৱ আৰু চাহ যদি কোনোবাই খাইছে আৰু খাই সেইটো বেছিকৈ খোৱাটো কৰিব নালাগে কম খাব লাগে ৰাতিপুৱা অকণমান খাব লাগে আৰু সন্ধিয়া টাইমত অকণমান খাব লাগে দেহ মন ভাল লগায় চাহ খালে দেহ মন পাতল হয় আমাৰ চাহ যেতিয়া আৱিষ্কাৰ হৈছিল তেতিয়া কেনেদৰে হৈছিল সেই কাহিনীটো আশা কৰিছোঁ আপোনালোক সকলোৱে জানে চাহ কিদৰে আমাৰ আৱিষ্কাৰ হৈছিল সেই চাহ যেতিয়া আৱিষ্কাৰ হৈছিল তেতিয়া কি কৰিছিলে চাহটো যেতিয়া পানী উতলাই থাকোঁতেহে যিহেতু গছৰ পৰা পাত 3টা পৰিছিলে সেই 3টা পাতৰ পৰা এটা ধুনীয়া চাহৰ মানে কালাৰ আহিছিল আৰু সেই পানীখিনি খোৱাৰ পাছতেই মানুহৰ মন প্ৰাণ সতেজ হৈ পৰিছিলে গতিকেলৈ চাহ অকণমান খাব লাগে আৰু সন্ধিয়াত যিসকল ল'ৰা ছোৱালীয়ে পঢ়ে শিক্ষাৰ্থীয়ে আৰু ভাইটি ভণ্টি বন্ধুবৰ্গজনে পঢ়িছে তেওঁলোকে অকণমান চাহ খাব লাগে খাই পেলাই পঢ়াত মন দিব লাগে আৰু মনটো খুব ফ্ৰেছ কৰি তোলে পাতল কৰি তোলে আৰু তেতিয়া পঢ়াৰ বিষয়বস্তুখিনি আয়ত্ত কৰিবলৈ খুব সুবিধা হয় যিহেতু আমাৰ পঢ়াৰ বিষয়বস্তুখিনি আমাৰ নিজৰ মনটোৰ লগতে পঢ়াৰ বুলি নহয় সকলো দিশ কিন্তু পঢ়াটো মেইন পঢ়াটো মানুহৰ মনটোৰ লগত চালিত হয় গতিকেলৈ মনটো সদায় ভাল হ'লেহে ভাল হ'ব গতিকেলৈ চক্ৰেটিছে এষাৰ কথা কৈছিল এটা সুস্থ মনতে এটা সুস্থ দেহে বিৰাজ কৰে ঠিক একেদৰে এটা সুস্থ মন হ'লেহে আপুনি সকলোখিনি কামত সৰ্বাংগ সুন্দৰ হিচাপে কৰি যাব পাৰিব আৰু এতিয়া মই চাহ বনাওঁগৈ এতিয়া মই এইটো ৰুমত মই পঢ়িম তাৰপাছত মই এতিয়া চাহ খাই আহি গ'লোঁ যিহেতু এইফালে দৰজা মাৰি লৈছোঁ কিয়নো ভণ্টি পঢ়ি আছে চ' মই ইয়াত পঢ়িম মই অলপমান পঢ়ি লৈছোঁ তাৰপাছত আজিলৈ ভিডিঅ'টো ইয়াতে সামৰি দিছোঁ মোৰ যিহেতু এক্সাম আছে চ' সেইটো কাৰণে আৰু যদি মই এটা ভিডিঅ' কৰি থাকোঁ তেতিয়া থাকি যাব যে সেইবাবে মই এতিয়া পঢ়ি লওঁ আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয়কৈ ভাল পাইছে আৰু যদি ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই আৰু পৰৱৰ্তী ভিডিঅ'ত আপোনালোকৰ সৈতে পুনৰ লগ পাম থেংক ইউ